33 নম্বৰ শ্লোকত কি কৈছে যে আমাৰ পাপৰ ভাগি কেতিয়া হ'ম যেতিয়া আমি নিজৰ যিখিনি কৰ্তব্য আছে এই কৰ্তব্যখিনি পালন নকৰোঁ অৰ্থাৎ যিখিনি আমাৰ ধৰ্ম আছে মানে আছে কৰ্তব্য যিখিনি প্ৰকৃতিয়ে আমাক কৰ্তব্য দি দিয়ে সেই কৰ্তব্যখিনি যদি আমি পালন নকৰোঁ তেতিয়া আমি পাপৰ ভাগি হৈ যাম আৰু তেতিয়া পাপৰ কাৰণে যিবোৰ বস্তু আহে অৰ্থাৎ যিবোৰ দুখ আহে সেই বস্তু মানে কৰিব বাধ্য হৈ যাম সেইকাৰণে আমাৰ যিখিনি কৰ্তব্য আছে যাৰ যি কৰ্তব্য যে মই এনেকৈ কথা কৈ আছো সেইটো মোৰ ভাল মানে যাৰ যি কৰ্তব্য থাকে খেতিয়কৰ কৰ্তব্য খেতি কৰা বা পলিটিচিয়ানৰ কৰ্তব্য ৰাজনীতি কৰা সমাজত কেনেকৈ উত্থান কৰিব লাগে সেইটো চিন্তা কৰা টিচাৰৰ কৰ্তব্য কেনেকৈ ভালকৈ টিচিং কোৱালিটি দিব পাৰিব ষ্টুডেণ্টৰ কৰ্তব্য কেনেকৈ কৰিব লাগে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্যকে সমাজখন ভাল কৰা ভাল মানে যিনি যেনেকৈ পাৰে সেই হিচাপে নিজৰ কৰ্তব্যখিনি নকৰিলে কি হ'ব আমি কি হ'ব পাপৰ ভাগি অৰ্থাৎ দুখ কষ্টবিলাক ভোগ কৰিব বাধ্য হৈ যাম দুখ কষ্টৰ পৰা ওলোৱাৰ ভগৱান শ্ৰীকৃষ্ণ গীতাত এইটো ধুনীয়াকৈ কৈ দিছে যে নিজৰ কৰ্তব্যখিনি ভালকৈ পালন কৰা আৰু তেতিয়াই তুমি দুখ কষ্টৰ পৰা ওলাই পাপৰ ভাগি নোহোৱাকৈ বিন্দাছ থাকিব পাৰিবা 32 নম্বৰ শ্লোকৰ এইখিনি হৈছে মূল সাৰতত্ত্ব ধন্যবাদ